বৰপেটা জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি মহেন্দ্ৰ দাসৰ দায়িত্ব গ্ৰহণ। ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মহেন্দ্ৰ দাসে আজি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে জিলা সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। জিলা সমিতিৰ বৰ্তমানৰ সভাপতি অনিল কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত দায়িত্বভাৰ প্ৰদান সভাত জিলা সমিতি, মণ্ডল সমিতি, বুথ সমিতিৰ লগতে মৰ্চাসমূহৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি নৱনিযুক্ত সভাপতিগৰাকীক শুভেচ্ছা আৰু আদৰণি জ্ঞাপন কৰে। জিলা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি মহেন্দ্ৰ দাসে নপুৰণি সকলো কাৰ্যকৰ্তাক লগত লৈ জিলাখনৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলত দলৰ ভেটি মজবুত কৰি তোলাত মনোনিৱেশ কৰিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকীও প্ৰাক্তন সভাপতি আৰু সমাপাদক উপস্থিত থাকে। যেহেতু দলত ৯২ চনৰ পৰা লাগি আহিছিলোঁ, সৰু ডাঙৰ যি কাম দিছে সকলোখিনি কৰি আহিছিলোঁ আৰু মই সকলোতে সন্তুষ্ট আছিলোঁ আৰু যি কাম দিছিলে তাকে নিয়াৰিকৈ দায়িত্ব পালন কৰিছিলোঁ। কেতিয়াও ভবা নাছিলোঁ মই নেতা হ'ম, মই কাৰ্যকৰ্তা হৈ থাকি ভাল পাওঁ। আজিও মই কাৰ্যকৰ্তাই হৈ থাকিম আৰু সকলোকে লগত লৈ যদি আমি বৰপেটা জিলাখনক বহুত ভাল দিশলৈ লৈ যাব পাৰোঁ, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু চৰকাৰ, অদূৰ ভৱিষ্যতেও ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বহু দিনলৈকে থাকিব আৰু সেইকাৰণে আমিও বিচাৰোঁ সেই চৰকাৰৰ অংশীদাৰ হৈ থাকিবলৈ। সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আজি দুটা আসন আমি জয়যুক্ত কৰিবলৈ ধৰি লওক সক্ষম হ'ম, কিন্তু আমি তাতকৈ বেছি আসন জয়যুক্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাম। এই কাৰণতে মোৰ দৃঢ় বিশ্বাস, মই সংখ্যালঘু মানুহৰ মাজত আগৰ পৰাই সোমাইছোঁ আৰু বহুত আদৰ সন্মান পাই আহিছোঁ। মই নিজেই ভৱানীপুৰ সমষ্টিত আপোনালোকে সুধিলেও গম পাব যে সংখ্যালঘু মানুহে মোক বিশ্বাসত লয়, আশ্বাসত লয়, কাৰণ মই ভাল কামত মই সকলোকে প্ৰাধান্য দি আহিছোঁ আৰু বেয়া কামত সকলোকে তিৰস্কাৰো দি আহিছোঁ। শীৰ্ষতম নেতৃবৃন্দক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, শ্ৰদ্ধাৰ ভৱেশ কলিতা ডাঙৰীয়াক, শ্ৰদ্ধাৰ ৰঞ্জিত দাস ডাঙৰীয়াক আৰু নেদেখা অদৃশ্য শক্তি আমাৰ হাতত আছে আৰু তেওঁলোককো অশেষ ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ জিলা কাৰ্যালয়তো মই পদবী বিচাৰি কেতিয়াও যোৱা নাই, কিন্তু মই জানো যে কৰ্মই ধৰ্ম যিহেতু হয়, ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈ যোৱাৰ দৰে তোমাৰ কামটো তুমি কৰি যোৱা, ফল মই দিম, মই দেৱতাহে মই ফল, গতিকে মই কৰ্মকৰ্তা, গতিকে কৰ্ম কৰি যাম। ঠিক তেনেকৈয়ে আজি মই ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হ'বলৈ সক্ষম হৈছোঁ। দায়িত্ব বহুত আছে, যিহেতু আমাৰ জিলাখনত এটাও আজি বিধায়ক নাই, গতিকে ইয়াত কিছু পৰিমাণে আমাৰ সমস্যা আহিব। মোৰ ওপৰত আপোনালোকেও বিশ্বাস ৰাখক, আমি কেতিয়াও দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ, দুৰ্নীতি আমাৰ লক্ষ্য নহয়। আমি দুৰ্নীতিৰ শূন্য সহনশীলতা যি আমাৰ চৰকাৰৰ লক্ষ্য, মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য, আমি দালাল ৰাজ আমি ধ্বংস কৰিবলৈ চেষ্টা কৰিম আৰু লগতে মাদক দ্ৰব্যত আজিৰ সমাজ যুৱ প্ৰজন্ম যি ধ্বংসৰ মুখলৈ গৈ আছে, সেয়াও কিছু পৰিমাণে আমি বুজনি শিকনিৰে আমি ৰোধ কৰিবলৈ চেষ্টা হাতত ল'ম আৰু তেতিয়াহ'লেহে আমি সুস্থ এখন সমাজ গঢ়িবলৈ সক্ষম হ'ম। শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বৰপেটাখন কিছু আগতকৈ পিছ পৰিছে বুলি মোৰ অনুমান, কাৰণ তাত বহুত আছে কিন্তু একোৱে নাই, এনেকুৱা এটা হৈছে। বহুত পাবলগীয়া আছে, মই সেইখিনি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিবলৈ মই যত্নপৰ হ'ম, কাৰণ বৰপেটাত আজি যিটো অৱস্থা, এইটো অৱস্থাত কিছু আমি ভৱিষ্যতত শংকাত ভুগিবলগীয়া হৈছে। ভৱিষ্যত আমাৰ কি হ'ব কি নহ'ব, গতিকে এইখিনি আমাৰ চৰকাৰক দৃষ্টিগোচৰ যদি আমি ভালকৈ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সুৰক্ষিত হৈ থাকিব পাৰিম, লগতে আমি বৰপেটা জিলাখন আগুৱাইও লৈ যাব পাৰিম। আৰু কৰ্মদক্ষতা, কৰ্মৰ ক্ষেত্ৰত আমি কৰ্মৰ স্পৃহা যিটো আমাৰ আজিৰ যুৱচামৰ মাজত কমি গৈছে, তাৰ প্ৰতি আগ্ৰহী কৰ্মধাউতি কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। কাৰণ যুৱচামে যদি সঠিক পথ দিব নোৱাৰি যুৱচামক, তেতিয়াহ'লে বিপথে পৰিচালিত হয় আৰু বিপথে পৰিচালিত হৈ সমাজখন একেবাৰে ধ্বংসৰ মুখলৈ যাবলৈ আগুৱাই যায়। গতিকে মই সকলোকে লগত লৈ আপোনালোকৰো সহায় লাগিব। মোৰ কোনো জাতি ধৰ্ম নাই, যিয়ে ভাল কাম কৰে তেওঁকে মই শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ আৰু যিয়ে বেয়া কাম কৰে তাকে মই তিৰস্কাৰো কৰোঁ। আচলতে মই অলপমান মানুহজন ব্যতিক্ৰম ধৰণৰ আৰু মই ব্যতিক্ৰমী সভাপতি হ'বও বিচাৰোঁ, মানে গতানুগতিক হৈ অহা সভাপতিৰ দৰে মই হ'ব নিবিচাৰোঁ। কৰ্মই ধৰ্মত, ইয়াকে মই সৰগত কৰি লৈ যাম আগলৈ। গতিকে এইখিনি কৈ আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ অপেক্ষা কৰাৰ বাবে। পুনৰ লগ পাম, ইয়াৰ আশাৰে ভোগালী বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা একেলগে মই সকলোকে যাচিছোঁ। ধন্যবাদ।